জয় মা কামাখ্যা। প্ৰিয় দৰ্শকবৃন্দ, আমি সকলোৱে জানো যে অম্বুবাচী এতিয়াও চলি আছে আৰু আপুনি মই সকলোৱে মা কামাখ্যাক স্তুতি কৰি আছোঁ। আমাৰ মনৰ আশাবোৰ পূৰণ হোৱাৰ বাবে মা কামাখ্যাক আৰাধনা কৰা অতিকৈ শুভ সময় হৈছে এই সময়খিনি। আমি ইতিমধ্যেই গম পাইছোঁ যে মা ৰজোজ্বলা বা ধৰিত্ৰী মাৰ ঋতুস্ৰাৱ হোৱা বুলি আমি জনবিশ্বাস চলি আহিছে আৰু সেই মৰ্মেই আমি আচলতে বিভিন্ন ৰীতি নীতিৰ মাজেৰেই এই অম্বুবাচীৰ দিনকেইটা পাৰ কৰি আছোঁ। যিহেতু 22 তাৰিখে এই প্ৰবৃত্তি আৰম্ভ হৈছিলে, এতিয়া আমাৰ নিবৃত্তি সমাগত, অৰ্থাৎ কাইলৈ 26 জুন তাৰিখে অম্বুবাচী নিবৃত্তি হ'বলৈ গৈ আছে আৰু আপোনালোকক মই এই ভিডিঅ'টিত অম্বুবাচী নিবৃত্তিৰ সময়সূচী ক'বলৈ নিশ্চয়কৈ বিচাৰিম। তো বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকে নিশ্চয়কৈ জানি থওক যে কাইলৈ 26 জুন তাৰিখে অম্বুবাচী নিবৃত্তি হ'বগৈ ৰাতিপুৱা 9:33। অৰ্থাৎ ইমান দিনে যে আপুনি মন্দিৰৰ দুৱাৰ বন্ধ কৰি ৰাখিছে, সম্পূৰ্ণৰূপে যে আপুনি পূজা পাতল নকৰাকৈ আছে, বহুত মানুহে বিভিন্ন ধৰণৰ ব্ৰতত থকা দেখা পোৱা যায়। এই অম্বুবাচী দিনকেইটাত বিভিন্ন ধৰণৰ মুঠতে নিজৰ সামৰ্থ্য অনুসৰি সকলোৱে ৰীতি নীতি পালন কৰে আৰু সেই ৰীতি নীতিৰ একেবাৰে অন্তিম সময় আহি পাইছেহি, অৰ্থাৎ আমাৰ অম্বুবাচী নিবৃত্তি। এতিয়া কথাটো হ'ল যে কাইলৈ আপুনি কৰিব কি নিয়ম পালন কৰিব। অম্বুবাচী নিবৃত্তিৰ সময়খিনিৰ পাছতে আচলতে মা কামাখ্যা মন্দিৰৰ যিটো মেইন দুৱাৰ, সেই মেইন দুৱাৰ বা প্ৰকৃত দুৱাৰখন খোল খায় আৰু মাৰ পূজা আৰম্ভ হয়। ঠিক তেনেদৰে সেই সময়খিনিৰ পাছতে আপুনিও আপোনাৰ ঘৰৰ কাপোৰ কানি ধুই সকলোবোৰ ঘৰৰ আচবাব সুন্দৰকৈ পৰিষ্কাৰ কৰি খুব ধুনীয়াকৈ ঘৰখন চাফ চিকুণাই লৈ গা পা ধুই পবিত্ৰ অন্তৰেৰে আপুনিও মনৰ ভক্তিভাৱ লৈ আপুনি মন্দিৰৰ দুৱাৰ খোলক, মা কামাখ্যাক স্মৰণ কৰক আৰু লগতে আপুনি মন্দিৰৰ দিয়া বা ধূপ বন্তি জ্বলাই আপুনি মাক আৰাধনা কৰিবলৈকে নিশ্চয় পাহৰি নাযাব। এতিয়া কথাটো হৈছে যে কামাখ্যা মন্দিৰ নিবৃত্তিৰ সময়সূচী গম পালে আৰু সেইমতে আমি সকলোৱে নিজৰ ঘৰৰ পূজাভাগ কিন্তু কাইলৈ দিবলৈ একেবাৰে নাপাহৰিব আৰু সেই সময়খিনিৰ আগতে কেৱল ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নকৈ পবিত্ৰ কৰি ল'বলৈকে একেবাৰে নাপাহৰিব। আশা কৰোঁ আপোনালোকক মা কামাখ্যাৰ আশীৰ্বাদ খুব সুন্দৰকৈ আপোনাৰ জীৱনত বৰ্তি থাকক, তাৰে কামনাৰে ধন্যবাদ।